কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাৰ দিনটোতেই লুৰিণজ্যোতি গগৈ তথা অসম জাতীয় পৰিষদে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ প্ৰশ্ন কৰিছে বিদেশী সমস্যা, বিদেশী খেদাৰ সেই বিষয়টো ক'ত গ'ল। একেটা সময়তে বানপানী সমস্যা সমাধানৰ ক্ষেত্ৰত যি পদক্ষেপ ল'ম বুলি কৈছিলে সেয়া ল'লেনে? আন কেতবোৰ প্ৰশ্ন উত্থাপন কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ। অসমলৈ দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আহিব। সম্ভৱতঃ সন্ধিয়া 7:30 বজাত আহি গুৱাহাটী বিমানবন্দৰত তেখেতে পদাৰ্পণ কৰিব। আৰু আপোনালোকে সকলোৱে নিশ্চয় শুনিছে, শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে অমিত শ্বাহ ডাঙৰীয়া যিদিনাখনেই অসমলৈ আহিব সেইদিনাখনৰ পৰাই অসমৰ 26 চনৰ বিধানসভা নিৰ্বাচনত পলিটিকেল নেৰেটিভ ষ্টাৰ্ট হ'ব। আমি নেৰেটিভ, আবেগ, মিছা প্ৰতিশ্ৰুতি, বিশ্বাসঘাতকতা, প্ৰতাৰণা এইবোৰৰ মাজতে অসমীয়া জাতিটো সীমাবদ্ধ হৈ থকাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ জাতীয় বিষয় আৰু প্ৰশ্নসমূহৰ সমাধান আৰু ইয়াৰ ফলপ্ৰসূ কাৰ্যব্যৱস্থা। আমি বিচাৰোঁ অসমৰ উন্নয়ন। আমি বিচাৰোঁ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মৌলিক অধিকাৰ সুৰক্ষিত হোৱাটো। গতিকে আমি অসমখন নাটঘৰ নহয়, ইয়াত আহি ভাওনাত ভাৱৰীয়াই বচন মাতিব, মিছা প্ৰতিশ্ৰুতি দিব, নেৰেটিভ সৃষ্টি কৰিব, সাম্প্ৰদায়িকতা দিব, বিভাজন কৰিব আৰু মিছা প্ৰতিশ্ৰুতিৰে ভোট ল'ব, এই কথা অসমৰ জনগণে আমি কেতিয়াও নিবিচাৰোঁ। আৰু সেইকাৰণে আজি এই সংবাদমেলৰ আমি আয়োজন কৰিছোঁ। আপোনালোকে জানি প্ৰথমে মই অসমৰ মজিয়ালে, অসমৰ মাটিলে অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাইছোঁ। কিন্তু আমাৰ কিছুমান কথা বা তেওঁলোকে শেহতীয়াকৈ কৰি অহা প্ৰতাৰণাৰ যি দীঘলীয়া তালিকা আপোনালোকৰ আগত তুলি ধৰিব মই বিচাৰিছোঁ। আপোনালোকে জানি সুখী হ'ব যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শপত গ্ৰহণ কৰাৰ যিটো সময়, শপত গ্ৰহণ কৰাৰ পৰা আজিলৈকে, আজিৰ দিনটোলৈকে, আজি 28 আগষ্টলৈকে তেওঁৰ 11 বছৰ 3 মাহ আৰু 2 দিন সম্পূৰ্ণ কৰিছে। অমিত শ্বাহ ডাঙৰীয়াই গৃহমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছত 6 বছৰ 2 মাহ 27টা দিন সম্পূৰ্ণ কৰিছে আজিৰ দিনটোলৈকে। আৰু এই সময়সীমা অতিক্ৰম কৰাৰ পাছত, এই দায়িত্ব লোৱাৰ পাছত আমি দেখিবলৈ পাইছোঁ যে তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতিবোৰ, যিবোৰ প্ৰতিশ্ৰুতিৰ আধাৰত তেওঁলোকক জনগণে ভোট দিছিল, সেই প্ৰতিশ্ৰুতিসমূহ তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ তেওঁ প্ৰথমবাৰৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্ব লৈছিলে NDAৰ এই 3টা কাৰ্যকালৰ প্ৰথম কাৰ্যকালত, সেইবাৰ তেওঁ কি কৈছিল, অসমলৈ আহি বিদেশী তালি টোপোলা বান্ধি যাব লাগিব 16 মে'ৰ পিছত। এই কথা কোৱাৰ পাছত ৰাইজে আৱেগিক হৈ ভোটদান কৰিলে। তাৰ পাছত কি কৰিলে, কি নাই আপোনালোকে সকলোৱে দেখিছে। এতিয়া দেশৰ গৃহমন্ত্ৰী ডাঙৰীয়া যিহেতু অসমলৈ আহিব, তেখেতে অসমৰ মাটিত ভৰি দিয়াৰ লগে লগে তেখেতৰ প্ৰতি অসমৰ জনগণৰ 855 জন শ্বহীদৰ ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰি ক'ব খুজিছোঁ, 16 মে'ৰ পিছত তালি টোপোলা বান্ধি বিদেশলৈ যোৱা বাংলাদেশী বা অবৈধ বিদেশীৰ যিখন তালিকা প্ৰস্তুত হৈছে, তাৰ শ্বেতপত্ৰ গৃহমন্ত্ৰী ডাঙৰীয়াই অসমৰ ৰাইজৰ আগত তুলি ধৰিব। এইটো আমাৰ প্ৰথম তেওঁৰ প্ৰতি আহ্বান আৰু দাবী। অসমৰ মাটিত ভৰি দিয়ে অসমৰ জনগণক ক'ব লাগে যে অসমৰ পৰা যিসকল বিদেশী তালি টোপোলা বান্ধি বাংলাদেশলৈ গ'ল, তেখেতসকলৰ তালিকা কিমান হ'ল, সংখ্যাটো কিমান গ'ল। আমি জনাত এই কথাটোৰ পিছত ৰাইজক চূড়ান্ত বিশ্বাসঘাতকতা, প্ৰতাৰণা কৰিলে। এতিয়া 16 মে' দিনটো আমি জানো, কিন্তু দেশৰ প্ৰধানমন্ত্ৰীয়ে চনটো আমাক কোৱা নাছিল। যিহেতু এই দীঘলীয়া 11 বছৰ 3 মহীয়া যিটো প্ৰতাৰণাৰ বিশ্বাসঘাতকতা, এইটো আৰু কিমান দিন ধাৰাবাহিকভাৱে চলি থাকিব, নে তেওঁলোকে তালি টোপোলা বান্ধি বাংলাদেশলৈ যাব লগা যিটো বৰ্ষ, সেই বৰ্ষটো চূড়ান্ত কৰিছে, সেইটো দেশৰ গৃহমন্ত্ৰীয়ে অসমৰ মাটিত ক'বলৈ অসমৰ ৰাইজৰ হৈ মই বিনম্ৰতাৰে দেশৰ গৃহমন্ত্ৰীক আহ্বান জনাইছোঁ, যাতে জনগণক আকৌ পুনৰবাৰ আৱেগিক কৰি ভোট বিচৰাৰ যিটো তেওঁলোকৰ
কথা বতৰা বা ভোট বিচৰাৰ যিটো তেওঁলোকৰ কৌশল কূট কৌশল সেইটো যাতে কেৱল মাত্ৰ তেওঁলোকে নকৰে। ৰাজনৈতিক আখৰাথলী, ৰাজনৈতিক নাটঘৰ অসম নহয়, অসমৰ মানুহ নহয়, খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহৰ এইখন তেওঁলোকে ভোট বিচাৰি আহিব, বাৰে বাৰে এনেকৈ অভিনয় কৰিব, সংসদৰ মজিয়াটো কৰিব, অসমৰ মাটিটো কৰিব, মহাজাগৰণ ৰেলীও কৰিব, তাৰ পাছত বছৰ বছৰ পাৰ হৈ যাব, মাহ মাহ অতিক্ৰম কৰিব, আমি কথাবোৰ কৈয়ে থাকিম আৰু কোনোবাই তিৰ্যক কৰিব যে এইবোৰ কথা তেওঁলোকে কৈয়ে আছে। কৈ থাকিম। অসমৰ মানুহৰ সমস্যা যেতিয়ালৈকে শেষ নহ'ব, অসমৰ জনগণৰ মৌলিক অধিকাৰ যেতিয়ালৈকে সুৰক্ষিত নহ'ব, জাতীয় বিষয় প্ৰশ্নসমূহৰ উত্তৰ যেতিয়ালৈকে নাপাম, তেতিয়ালৈকে কৈ থাকিম, চিঞৰি চিঞৰি কম, আৰু আমাৰ এই কণ্ঠ বা মাত কোনেও ৰুদ্ধ কৰিব নোৱাৰে।